ফুৰিবলৈ নিয়া নাই আজি অলপ ফুৰিবলৈ যামচোন দেউতা পাৰ্কলৈ যাবলৈকো বৰ মন গৈছে আৰু মোক এই দুদিন তুমি পিজ্জাও আনি দিয়া নাই খাবলৈ মায়েহে মানা কৰিছে মাজনী তোমাৰ বোলে এই সপ্তাহত এক্সাম হৈ আছিল সেইকাৰণে মায়ে নিবলৈ মানা কৰিছিল তোমাক ফুৰিবলৈ আৰু তোমাক এইকেইদিন পিজ্জা আনি খুৱাবও মানা কৰিছিল তোমাৰ গাটো বেয়া বুলি কৈছে মায়ে এনেই কৈ থাকে দেউতা তুমি মাৰ কথা নুশুনিবা আজি আমি পাৰ্কলৈ যাম দেই আৰু মোক এটা পিজ্জা খুৱাই নিবা কিন্তু ঠিক আছে আজি আবেলিলৈ তেতিয়া আমি ওলাই যাম তুমি মাক ৰেডি হৈ থাকিবলৈ ক'বা মই অফিচৰ পৰা আহিয়েই লগে লগে যাম হ'ব দেউতা মই মাক কৈ থম তুমিও মাক এবাৰ ক'বা মিকু তুমি এতিয়া ইয়াতে বহি আছা যে অলপ বহিবলৈ কৈছিলো নে নাই তোমাক আৰু টিউচনৰ ল'ৰাজন আহি পাবহিয়ে নহয় যোৱা তুমি যে সকলো সময়তে পঢ়াৰ কথাই কৈ থাকা মই অলপ দেউতাৰ লগত কথা পাতিছিলো যাম নহয় পঢ়িবলৈ আৰু টিউচনৰ ছাৰ আহি পাব হ'লেই মই উঠি যাম মা যাব মামনি তাই মোৰ লগত কিবা এটা কথা পাতি আছিল আৰু শুনাচোন তাই বোলে এইকেইদিন ক'তো ওলাই যোৱাই নাই নহয় অলপ ফুৰিবলৈ যাবলৈ মন গৈছে মিকুৰ সেয়েহে আজি আমি পাৰ্কলৈ যাম ওলাবাচোন আবেলিলৈ তোমালোক দুটাই কেৱল ওলাই যোৱাৰ কথাহে চিন্তা কৰি থাকা বাৰু সেইখিনি হ'ব আবেলিলৈ এটা কথা শুনাচোন বাইজনীয়ে কামৰ পইচা বিচাৰিছিল যোৱা মাহত তাই 500 টকা এটা জমা থৈছিল যে সেইটো বিচাৰিছে তাই বোলে ক'ৰবাত যাব লগা আছে মোক আজি পইচাটো দি থৈ যাবচোন এইকেইদিন মোৰ হাতত একেবাৰে পইচা নাই দৰমহা হোৱাই নাই নহয় হ'বহে তাইক ক'বা অহা মাহৰ পইচা দিওঁতে তাৰ লগতে 500 টকাটো মিলাই দিম তুমি কিয় তেনেকৈ কৈছা তাই মাহতটো আমাৰ ঘৰত কাম কৰাৰ বাবদ টকা 1500 পায় তাই 1000 টকাহে নিলে কিবা কাম আছে কাৰণে 500 টকা এটা জমা থৈছিল এতিয়া প্ৰয়োজন হৈছে বিচাৰিছে তাই পইচা 500টো দিব পৰা হ'লে ভাল আছিল কিবা এটা চিন্তা কৰাচোন মিকুৰ কাৰণেচোন সদায় তুমি 1000 টকাতকৈ ওপৰত খৰচ কৰা এদিন তাইৰ কাৰণে খৰচ নকৰিবা আৰু বাই টকা 500 দি দিব লাগিব হ'ব দিয়া মই কালিলৈ দি দিম বাৰু এতিয়া খাবলৈ কিবা বনালানে নাই মোৰ অফিচ যাবৰ সময় হ'ল নহয় মই বনাই থৈছো খাই লৈ আহি আহা তুমি ওলোৱা গৈ যোৱা আৰু শুনা মই অফিচৰ পৰা অহাৰ আগতেই কিন্তু তোমালোক ৰেডি হৈ থাকিবা পাৰ্কলৈ যাব লাগিব মিকুক আজি পিজ্জা এটাও খুৱাই আনিব লাগিব শুনিলা নহয় মা সোনকালে যাম কিন্তু মই কেইবাদিনো ওলাই যোৱা নাই ঠিক আছে মাজনী যাম বাৰু কিন্তু তুমি এতিয়া যোৱা অলপ পঢ়া শুনা কৰাগৈ হ'ব মা তুমি পিজ্জা এটা কিয় নোখোৱা দেউতাই খালে ময়ো খালো তুমিও এটা খোৱা নাই মাজনী মোৰ একেবাৰে খাবলৈ মন নাই তোমালোকে খোৱা তোমাৰ কি হৈছে মামনি অলপ ফুৰিবলৈ ওলাই আহিছো তাৰ পিছতো তোমাৰ মনটো একেবাৰে মুকলি নহয় আৰু একো এটা খাবলৈকো বিচৰা নাই কিয় নোখোৱা খোৱা ইয়াত বহুত ধুনীয়া পিজ্জা বনায় নাই মই নাখাওঁ তোমালোকেই খোৱা ৰাতিপুৱাচোন তোমাক মই বাই কাৰণে টকা 500 বিচাৰোতে নাই বুলিয়ে কৈছিলা কিন্তু এতিয়া 3টা পিজ্জা খাবলৈ তোমাৰ হাতত ইমান পইচা কেনেকৈ ওলাল তুমি সঁচাকৈ বহুত স্বাৰ্থপৰ দেই মানুহজন তোমাৰ মুখত যে সকলো সময়তে কেৱল বাৰীৰ কথাহে এইবোৰ শুনি শুনি আৰু মোৰ অশান্তি লাগিছে অকণমান ওলাই আহিছোঁ নিজৰ পৰিয়ালটোৰ কাৰণে সময় দিছোঁ অকণমান খৰচ কৰিছোঁ তুমি সেইবোৰ কথা নাভাবি কেৱল বাৰীৰ কথাকে ভাবি ভাবি অশান্তি কৰি দিছা এই ভাল সময়খিনিও তুমি তোমাৰ ভাল লগাৰ মতে সকলোবোৰ কৰিব পাৰিছা মইতো কৰিব পৰা নাই সেইকাৰণে মোৰ মনটো ভাল নালাগে আৰু ঘৰখনত মইহে থাকোঁ বাইজনীৰ লগত মইহে কথা পাতোঁ টকা 500 দিয়ানো তোমাৰ কি আপত্তি আছিল কোৱাচোন আজি মই পিজ্জা নাখাওঁ মোৰ পিজ্জাটোৰ দামটো তুমি মোক দিয়ে দিবা মই সেইখিনিকে বাইক দিব পাৰিম মা তোমালোকে এতিয়া এইবোৰ কথা পাতি নাথাকিবা মই কিন্তু নাখাম আকৌ এনেকৈ কথা পাতি থাকিবলৈ হ'লে তুমি খোৱা মিকু মাৰ কথা ধৰি নাথাকিবা মায়ে আজিকালি কাম কৰা চাকৰিজনীৰ বাদে একো কথাই চিন্তা কৰিব নোৱাৰে হ'ব দিয়া তেনেকৈ ভাবিছা যেতিয়া মোৰ কাৰণে এটা অৰ্ডাৰ দি দিয়া ময়ো খায়েই যাওঁ তেতিয়া আজিৰ পৰা আৰু বাৰীৰ কথা মই কেতিয়াও তোমালোকক একো নকওঁ ঠিক আছে খোৱা যদি মই এতিয়া আৰু এটা অৰ্ডাৰ দি আহোঁ ৰ'বা ইয়াত খাই চালেহে গম পাবা কিমান যে মজা ইয়াৰ পিজ্জাটো খাবলৈ তাৰপিছতহে ক'বা তুমি মোক আৰু সঁচাকৈ তুমি বাৰীৰ কথা কৈ কৈ মোক অশান্তি কৰি নাথাকিবা মই বেয়া পাওঁ হ'ব দিয়া তেতিয়া দেৰি নকৰিবা সোনকালে কৰা কিন্তু বাই তুমি আজি খুব সোনকালে কামবোৰ কৰি আজৰি হ'লা ঘৰটো মচিয়া হ'লেই চাগে হৈয়ে যাব তোমাৰ বাইদেউ সোনকালে কৰিছোঁ কামবোৰ ঘৰলৈ অলপ সোনকালে যাব লাগিব আজৰি হ'লে যাবা বাৰু কিন্তু আজি ইমান সোনকালে যোৱাৰ কথা ভাবিছে যে ঘৰত কিবা আছে নেকি বাইদেউ দুদিন পিছতে নাতি ছোৱালীজনীৰ প্ৰথম জন্মদিন তালৈ যাব লাগিব যে সেই আজি ঘৰলৈ সোনকালে যাওঁচোন চাউল কেইটামান বিচাৰি থ'ব লাগিব পিঠা পনা কেইখনমান লৈ যাব লাগিব যে আৰু আপোনাৰ পইচাটোৰ কথা কৈছিলোঁ যে পাৰিলে দিবচোন আৰু কেইটামান বেছিকৈ দিবচোন অহা মাহত তেতিয়া মোক কমাই দিব নহ'লে মোৰ যাবলৈকে অসুবিধা হ'ব বাই তুমি কালি কওঁতেইচোন ক'ব পাৰিলা হ'লে কেইটামান বেছিকৈ
মই মাত্ৰ টকা 500ৰ কথাহে ক'লো। তুমিতো জানাই তেওঁ পইচা দিবলৈ বৰ টান পায়। তথাপিও 500 টকাটোৰ কথা কৈছো। আকৌ এবাৰ কৈ চাম ৰ'বা কেইটামান বেছিকৈ দিবলৈ। দিয়ে নে নিদিয়ে মই নাজানো আৰু। হ'ব বাইদেউ, আপুনি এবাৰ দাদাক কৈ চাব। আপোনালোকৰ পইচা কেইটাৰ ওপৰতে মই আশা কৰি আছো। সেইকেইটা হ'লেহে মই যাব পাৰিম। আৰু তাতে কিমান দিনৰ মূৰত ছোৱালীজনী ঘৰলৈ যাম, সিহঁতলৈতো কিবা কিবি অকণ নিব লাগিব। তুমি চিন্তা নকৰিবা বাই, মই কিবা এটা কৰিম বাৰু। এতিয়া সোনকালে কামবোৰ কৰি আজৰি হৈ ঘৰলৈ যোৱা তেতিয়া। হ'ব বাইদেউ, মোৰ কাম কৰি প্ৰায় হৈয়ে গ'ল। এই ঘৰটো মুচি হলে হৈয়ে যাব আৰু তাৰ পিছতেই যামগে। তুমি কৰা তেতিয়া কামবোৰ, মই মিকুৰ ওচৰলৈকে যাওঁ। তুমি অফিচ যাবলৈ ওলালাই নেকি? মোৰ অফিচ যাবৰ সময় হ'ল নহয়। তুমি পাহৰিয়ে গলা নেকি সেই কথাটো? নাই পাহৰা। মই মানে বাইক দিব লগা পইচাৰ কথা কৈছিলো যে তোমাক, তুমি একো নকলাইচোন। বায়ে পাৰিলে কেইটকামান বেছিকৈ বিচাৰিছে। অহা মাহত কমাই দিলেও হ'ব বোলে তাই নিজৰ জীয়েকৰ ঘৰলৈ যায় হেনো। নাতি ছোৱালীজনীৰ জন্মদিন আছে। তুমি যে এই কাম কৰা চাকৰণীজনীৰ কথা ইমানকৈ চিন্তা কৰা কিয় মামানী? এইবোৰ ভাল কথা নহয় কিন্তু। এইবোৰ মানুহৰ আশৈ পোৱা বৰ টান দেই। তুমি বহুত সহজ সৰল হৈ আছা। অলপ কঠোৰ হবলৈ শিকা। এইবোৰ মানুহক মৰম কৰি কোনো লাভ নাই। আৰু শুনা, মই মিকুৰ পঢ়াৰ টেবুলতে টকা 500 থৈ আহিছো। সেইটোকে তাইক দি দিবা। তুমি কিয় তেনেকৈ কৈছা? তাই আমাৰ ঘৰত কাম কৰিলে তাই মানুহ হয় জানানে? পৰিস্থিতিত পৰি বায়ে আমাৰ ঘৰত কাম কৰিবলগীয়া হৈছে। মানুহে পেটৰ ভোকৰ কাৰণে বহুত কষ্ট কৰিবলগীয়া হয়। বায়ে যদি আজি মানুহজন থাকিলেহেঁতেন নিশ্চয় আমাৰ ঘৰত এনেকৈ কাম নকৰিলেহেঁতেন জানানে? তেনেকৈ নকবা আকৌ। আৰু কিমান বছৰ হ'ল বায়ে আমাৰ ঘৰত কাম কৰা চোৱাচোন। আজিলৈকে মোৰ চকুত বায়েক মই কোনোদিন বেয়া দেখা নাই। তেনেকৈ নকবা। পাৰা যদি কেইটকামান বেছিকৈ দিয়াচোন। মানুহজনীয়ে বৰ আশা কৰিছে পইচা কেইটামানলৈ। নাই মই একেবাৰে দিব নোৱাৰো। 500 টকা থৈ আহিছো, সেইটোকে দি দিবা। আৰু এইবোৰ কথা মোৰ আগত কৈ নাথাকিবা। মই ভাল নাপাওঁ কিন্তু। এইজনীক ইমানকৈ মৰম নকৰিবা। তুমি এটা সময়ত পস্তাবা, গম পাবা। হ'ব আৰু দিয়া, মইনো তোমাৰ লগত জিকিব পাৰোনে? কেতিয়াবা বৰ অনুভৱ হয়। নিজে কিবা এটা কৰিব পৰা হলে প্ৰতিটো মুহূৰ্ততে হয়তো তোমাৰ ওচৰত হাত পাতিব লগা নহলহেঁতেন। কিন্তু একো কৰিব নোৱাৰিলো যে, সেয়েহে সদায় তোমাৰ ওচৰতে হাত পাতিব লগা হয়। কাৰোবাক নিজ ইচ্ছাৰে কিবা এটা দিবলৈ মন গলেও দিব নোৱাৰো। এইবোৰ আৱেগিক কথা মোৰ আগত কৈ লাভ নাই। তোমাৰ যদি কিবা কাম কৰিবলৈ মন আছে কৰিব পাৰা, মোৰ কোনো আপত্তি নাই। কিন্তু এই চাকৰণীজনীৰ কথা মোৰ আগত এনেকৈ সদায় কৈ নাথাকিবা। মই জোখতকৈ বেছি পইচা কাকো দিব নোৱাৰো। বহুত কষ্টৰে পইচা কেইটা কাটো। মই বুজি পাওঁ দিয়া। মিকুৰ কাৰণে এদিনত তুমি 1000তকৈ বেছি টকা খৰচ কৰা। তাই খোৱা এটা পিজ্জাৰ দামেই 400-500 টকা। কিন্তু বাইক তুমি টকা 500 বেছিকৈ দিলে কি আপত্তি আছিল কোৱাচোন? এদিন মিকুলৈ পিজ্জা এটা নানি নহলে। কিন্তু তোমালোকৰ মনবোৰ বৰ ঠেকো। তোমালোক বহুত স্বাৰ্থপৰ হয়। কেৱল নিজৰ কথাহে চিন্তা কৰিব জানা। তুমি মোক কাম কৰা মানুহজনীৰ কাৰণে ইমান কথা শুনাই আছা যে মোৰ খং উঠিবলৈ হলে কিন্তু কথা বেয়া হব। এতিয়া কৈ থলো তোমাক, এইবোৰ কথা মোৰ আগত কৈ নাথাকিবা। হ'ব বাৰু, আজিৰ পৰা নকওঁ তেতিয়া। তুমি অফিচলৈ যোৱা, ইমান দেৰি হব নহলে। মই অফিচলৈ যাওঁ। তোমাৰ লগত এইবোৰ অযথা তৰ্ক কৰি থাকি একো লাভ নাই। যি মন যায় যেনেকে মন যায় কৰি থাকা। মই একো মান নামাতো আৰু। মই এতিয়া গৈ থাকো। বাই, তোমাৰ নাতি ছোৱালীৰ বাৰ্থডেলৈ যোৱাটো হৈছে নে নাই? যাম বুলিয়ে ভাবি আছো বাইদেউ। কালি ইয়াৰ পৰা সোনকালে গলো যে চাউল কেইটামান বিচাৰি থৈছিলো। আজিও ভাবিছো অলপ সোনকালে যাওঁ। পিঠা পনা কেইখনমান কৰিবগৈ লাগিব নহয়। আৰু যোৱাটো বিশেষকৈ নিৰ্ভৰ কৰিছে আপোনালোকৰ ওপৰতহে। যদি পইচা কেইটা দিয়ে তেতিয়াহে যাব পাৰিম। মোৰ হাতত একেবাৰে পইচা নাই নহয়। হ'ব বাই, তুমি চিন্তা নকৰিবা। তুমি আগৰ মাহৰ পাব লগা 500 টকাটো এওঁ দি থৈ গৈছে। কিন্তু বেছিকৈ পইচা নিদিলে জানানে? মোৰ হাতত আৰু টকা 500 আছে। সেইটোকে মই দিম তোমাক মোৰ ফালৰ পৰা। সেইকেইটাকে লৈ যাবা। বাইদেউ, মোকে বেছিকৈ দিব টকা 500। অহা মাহৰ দৰমহাত কাটি দিব কিন্তু। দাদাই নহলে আপোনাক খং কৰিব নহয়। হ'ব বাই, তুমি সেইবোৰ চিন্তা নকৰিবা। তেওঁক মই কেইবাবাৰো কলো তোমাক পইচা কেইটামান বেছিকৈ দিয়াৰ কথা। কিন্তু তেওঁ তোমাক বেছিকৈ পইচা দিয়াৰ নামেই নলয়। কিয় জানো মানুহজনে কাকো একো সহায় কৰিব নোৱাৰে। তেওঁৰ মনটো মোৰ লগত একেবাৰেই নিমিলে। কেতিয়াবা মনতে বৰ কষ্ট পাবলগীয়া হয় অ বাই। বাইদেউ, মোৰ কাৰণে আপুনি ছাৰৰ লগত এইবোৰ কিয় লাগিব লাগেনো? তেওঁ দিব নিবিচাৰে নাই আৰু। এইকেইটা পইচাৰে মোৰ বাবে যথেষ্ট। সেইকেইটাই মই যিমান পাৰো সিহঁতক কিবা এটা কিনি দি থৈ আহিব লাগিব। পাৰিলে পইচা কেইটা সোনকালেই দিব। মই অলপ সোনকালেই ঘৰলৈ যাম। হ'ব বাই, মই তোমাৰ কাৰণে টকা 1000 ওলাই থৈছোৱেই নহয়। তুমি কামবোৰ কৰি আজৰি হোৱা। যাওঁতে পইচা কেইটা লৈ যাবা। ঠিক আছে বাইদেউ, মই অতি সোনকালে আজৰি হ'ম। মোৰ আৰু বেছি কাম নাই কৰিবলৈ। এই বাচন কেইটা ধুলেই হ'ব। বাই, তুমি বাচন কেইটা ধুই চাহ দুকাপ বনাবাচোন। দুইজনী একেলগে খাম, তাৰপিছত তুমি যাবাগৈ বাৰু।
ঠিক আছে বাইদেউ, মই বাচনকেইটা ধুই আপোনালৈ চাহ বনাই লৈ গৈ আছো। আপুনি যাওক তেতিয়া, অলপ বহকগৈ। হ'ব বাই, তুমি লৈ আহা তেতিয়া। চাহকাপ খাই তুমি ঘৰলৈ যাবাগৈ আৰু পইচাকেইটাও লৈ যাবা। সোনকালে কৰা তেতিয়া। কি হলো মামনি, তোমাক আজি বৰ দুখত থকা যেন লাগিছে? নাই, মইনো কি দুখত থাকিম বাৰু, ঠিকেই আছো। মই তোমাক চাহ খাবলৈ মাতিবলৈহে আহিছিলো। মই অলপ পিছতহে চাহ খাম, এতিয়া নাখাওঁ। কিন্তু তোমাৰ কি হৈছে কোৱাচোন? নে বাইক মই বেছিকৈ পইচা নিদিয়াৰ কাৰণে তোমাৰ মনটো বেয়া হৈ আছে? সেইবোৰ কথাত মন বেয়া কৰি জানো কিবা লাভ আছে? নিজৰ যেতিয়া ইনকাম নাই, যি পাইছো তাতেই সন্তুষ্ট থাকিব লাগিব। নিজ ইচ্ছাৰেতো মই একো কৰিব নোৱাৰো। তোমাক যে মই বুজাই বুজাই ভাগৰি গৈছো, আৰু এই কাম কৰা মানুহজনীৰ প্ৰতি তোমাৰ কিয় ইমান মৰম মই সেই কথাহে বুজিব পৰা নাই। তাই কাম কৰাৰ বিনিময়ত যিখিনি পাব লগা সেইখিনিতো মই দিছো, কিন্তু তাৰ ওপৰত বেছিকৈ কেনেকৈ পইচা দিম? মইতো বহুত কষ্ট কৰি টকা ঘটিছো। মামনি, অলপ বুজিবলৈ চেষ্টা কৰিবাচোন। হ'ব দিয়া, মই সকলোবোৰে বুজি পাইছো। মই সেইবোৰ কথা ভাবি থকা নাই। আহা এতিয়া ভিতৰলৈ। যাম ৰবা। আৰু এটা কথা সুধোচোন, আজি পিছে বাইক তুমি টকা 500 দিলানে নাই? নে মই দিয়াতকৈ তুমি বেছিকৈ দিলা? দিলো, তুমি দি থৈ যোৱা টকা 500, কিন্তু তাতকৈ বেছিকৈ কেনেকৈ দিম? মোৰ হাতততো পইচা একেবাৰেই নাই। তোমাক বিচাৰিলেও আজিকালি মোৰ হাতত পইচা কেইটকামান বেছিকৈ নিদিয়া। নিদিওঁ আৰু। তুমি আকৌ বাইক আজিকালি পইচাবোৰ দি দিয়া আছে জিতি কৰিবলৈ, সেইকাৰণে মই আজিকালি তোমাৰ হাতত পইচা নিদিয়া হলো। হ'ব দিয়া, তুমি চিন্তা নকৰিবা। মই মাত্ৰ তুমি দি যোৱা টকা 500হে বাই হাতত দিছিলো, আৰু বেলেগকৈ নাই দিয়া। আহা এতিয়া ভিতৰলৈ যাওঁ। মেকুৱে পঢ়ি আছে নহয়, অকলে ভয় কৰিব নহলে। ব'লা তেতিয়া। বাই, তুমি তোমাৰ ছোৱালীৰ ঘৰলৈ গৈছিলা নহয়, কেতিয়া আহিলা? মই কালি আহিলো দাদা। বেছি দিন থাকিলে আকৌ মোৰো অসুবিধা হয় নহয়। ইয়াত কাম নকৰিলে মইনো কেনেকৈ চলিম বাৰু? হয় বাৰু সেইটো কথা, হ'লেও নিজৰ ছোৱালীৰ ঘৰলৈ গৈছা যেতিয়া দুদিনমান থাকিব পাৰিলাহেঁতেন। মামনিয়ে কৈছে বোলে তোমাৰ নাতি ছোৱালীজনীৰ জন্মদিন আছিল, তুমি পিছে কি নিলা তাইলৈ? দাদা, আমি দুখীয়া মানুহ। বহুত দিবলৈ মন গলেওচোন তেনেকৈ একো দিবই নোৱাৰো। মই যোৱা মাহত পাব লগা টকা 500 বাইদেৱে দিছিল, আৰু তেওঁৰ ফালৰ পৰাও মোক 500 টকা বেছিকৈ দিছিল। অহা মাহৰ দৰমহাত কাটিয়ে দিব কৈছিলো, কিন্তু বাইদেউ যে ইমান সহজ সৰল, বাইদেৱে নালাগে বুলি কলে। সেইটো বোলে মোৰ নাতি ছোৱালীজনীলৈ দিছে হেনো বাইদেৱে। তাৰমানে মামনিয়ে তোমাক 500 টকা বেছিকৈ দিলে। পিছে সেইখিনি পইচাৰে কি কৰিলা বাই? দাদা, 1000 টকাটোৰে 200 টকা মই চলিবৰ বাবে জমা থৈছো। এইকেইদিন চলিবলৈও মোক লাগিব যে, আৰু 200 টকা বাট খৰচ গল। বাকী 600 টকাৰে সিহঁতলৈ কিবা কিবি নিলো আৰু। 600 টকাৰে সিহঁতলৈ কিবা কিবি নিলো মানে বাই, 600 টকাতনো তুমি কি পালা? দাদা, 200 টকা দি নাতি ছোৱালীজনীলৈ ফ্ৰক এটা কিনিলো, আৰু মোৰ ছোৱালীজনী আৰু জোঁৱাইটিলৈ 200 টকা দি ব্লাউজ আৰু এটা গেঞ্জি নিলো, আৰু তাই শাহুৱেকলৈও ব্লাউজ এটা লৈ গলো 100 টকা দি। তাতেই গল 500 টকা। বাকী থাকিল 100 টকা দাদা। তাৰে 50 টকা সিহঁতৰ ঘৰলৈ যাওঁতে মিঠাই নিলো, আৰু ঘূৰি আহোঁতে 50 টকাটো নাতি ছোৱালীজনীক দি থৈ আহিলো। বৰ ধুনীয়াকৈ চলিব পাৰিলো এই 1000 টকাৰে। বাই, 1000 টকাটোৰে তুমি ইমানখিনি কেনেকৈ মিলাব পাৰিলা? মইচোন আমাৰ মিকুলৈ অনা এটা পিজ্জাৰ দামেই 400-500 টকা। তোমালোক বৰ হিচাপত চলা মানুহ, কিন্তু দেই, তোমালোকৰ পৰা শিকিব লগা বহুত কথা আছে। তেনেকৈ কিয় কৈছে দাদা? 1000 টকাটো মোৰ কাৰণে বহুত ডাঙৰ, কিন্তু আপোনালোকৰ কাৰণে 1000 টকাটো 100 টকাৰ দৰেহে। আপোনালোকৰ যিমান ইনকাম আছে তেনেকৈ খৰচ কৰিছে, আৰু মই মোৰ যিমান ইনকাম আছে সেই হিচাপত খৰচ কৰিছো। তেনেকৈ নকব। মইনো আপোনাক কি শিকাব পাৰো? তুমি বহুত শিকাব পাৰা বাই। আজি তোমাৰ পৰা মই বহুত কথাই শিকিলো। মানুহৰ জীৱনৰ খৰচবোৰৰ বিষয়ে শিকিলো। তুমি 1000 টকাটোৰে কেনেকৈ মিলালা, সকলোকে কিবা নহয় কিবা এটা দিলা, এইখিনি মই আজিলৈকে বুজিবই পৰা নাছিলো। আৰু এটা কথা কি জানানে, মামনিয়ে সিদিনা তোমাক টকা 500 বেছিকৈ দিবলৈ বিচৰাৰ কাৰণে মই বৰ খং কৰিছিলো। তাই মনতে বহুত দুখ কৰিছিল, কিন্তু সেই সময়ত মোৰ এইবোৰ কথা মনলৈ অহাই নাছিল। মই মানুহৰ দুখ অনুভৱেই কৰিব পৰা নাছিলো। আজি মই বহুত কথাই বুজি পাইছো বাই। সঁচাকৈ দাদা, বাইদেউ বহুত ভাল মানুহ, বহুত সহজ সৰল, মানুহক বহুত বুজি পায়। ইমান বছৰে আপোনাৰ ঘৰত কাম কৰিলো, আজিলৈকে বাইদেৱে মোক কোনোদিন কাম কৰা মানুহৰ দৃষ্টিৰে নাচালে। সদায় নিজৰ ভনীৰ দৰে মৰম কৰি আহিছে, আৰু মোৰো ভাল লাগে আপোনালোকৰ দৰে ঘৰ এখনত কাম কৰিবলৈ পাই। আৰু আপুনিও বহুত ভাগ্যৱান দাদা, তেওঁৰ দৰে এগৰাকী পত্নী পাইছে। বাইদেউ সদায় মৰমত ৰাখিব দাদা। হ'ব বাই, তোমাৰ পৰা কথাবোৰ জানি বৰ ভাল লাগিল। পিছে ভৱিষ্যতে তেনেকৈ কিবা দৰকাৰ হলে মোকো কবা তুমি। এইবাৰৰ পৰা ময়ো তোমাক কিবা এটা সহায় কৰিম।
ঠিক আছে দাদা, নিশ্চয় কম বাৰু। মই থকা ঘৰটোহে একেবাৰে ভাগি ছিগি উভলি গৈছে। টকা পইচাৰ অসুবিধাৰ কাৰণে সেইটো ঠিক কৰিব পৰা নাই। যদি ঘৰটো ঠিক কৰিব বিচাৰো তেতিয়াই পাৰিলে কেইটকামান সহায় কৰিব। হ'ব দিয়া বাই, মই নিশ্চয় এইবাৰ তোমাক সহায় কৰিম। এতিয়াৰ পৰা আৰু মোৰো মনটো সলনি হৈছে। মোৰ মনৰ পৰা বেয়া কথাবোৰ এতিয়াৰ পৰা আঁতৰি গৈছে বাই। তুমি কামত ধৰা, মই অলপ মামনিৰ ওচৰলৈকে যাওঁ। ঠিক আছে দাদা, আপুনি যাওক তেতিয়া। মই সোনকালে চোতালখন সাৰি লৈ ভিতৰৰ কামখিনি কৰোগৈ। তোমাৰ আজি কি হৈছে? সন্ধিয়াৰ পৰাই এনেকৈ বাহিৰতেই বহি আছা। আনকালে মিকুৱে পঢ়ি থাকোঁতে তাইৰ ওচৰত বহি থাকা, কিন্তু আজি ইমান সময় ইয়াত অকলে বহি আছা যে মোৰ ভাত ৰান্ধিও হৈ গ'লগৈ, এতিয়ালৈকে তুমি ভিতৰলৈ যোৱা নাই। নাই মামনি, মোৰ মনটো ইমানো ভাল লাগি থকা নাই, আৰু কিছুমান কথা আজি মই মনতে ভাবিয়ে আছো। আজি তোমাৰ এনেকৈ ভাবিব লগা কি কথা ওলালেনো? কি হৈছে তোমাৰ, কোৱাচোন? আজি বায়ে মোক কিছুমান কথা ক'লে, যিবোৰ কথাই মোৰ বৰ চিন্তাত পেলাইছে। আজিহে মই কিছুমান কথা বুজি পাইছো। বাই মানে আমাৰ ঘৰত কাম কৰা বাইজনীৰ কথা কৈছা নেকি তুমি? কি ক'লে তেওঁ? মই কাম কৰা বাইজনীৰ কথাকে কৈছো মামনি। আজি মই বাইক সুধিছিলো তেওঁ জীয়েকৰ ঘৰলৈ গ'ল নে নাই। তাই গ'লো বুলি ক'লে। তাই পাব লগা টকা 500ৰ উপৰিও তুমি যে আৰু 500 বেছিকৈ দিলা, সেই কথাও তাই কৈছে। কি বায়ে তোমাক কৈছিলে সেই কথা? মোৰ মনটো বৰ বেয়া লাগিছিল বায়ে সিদিনা দুখ কৰাৰ কাৰণে। সেয়ে মোৰ ফালৰ পৰা 500 টকা বেছিকৈ দিলো। আৰু তোমাক মই কোৱাই নাছিলো। খং নকৰিবা কিন্তু। নাই নাই, কিয় খং কৰিম বাৰু। এতিয়া মই সকলোবোৰ কথাই বুজি পাইছো। বায়ে 1000 টকাটো ক'ত কেনেকৈ খৰচ কৰিলে সকলোবোৰ হিচাপেই দিলে। মই ভাবিবই পৰা নাছিলো 1000 টকাৰে যে বায়ে ইমানখিনি মিলাব পাৰে। সকলোলৈকে এপদ এপদকৈ হলেও কিবা এটা পিন্ধিবলৈ নিলে, নাতি ছোৱালীজনীকো কিবা এটা দিলে, আৰু তাই নিজে চলিবলৈ থৈছে পইচা। চোৱাচোন 1000 টকাৰে কেনেকৈ মিলাইছে। কিন্তু আমিচোন একোৱেই মিলাব নোৱাৰো 1000 টকাৰে। মিকুৰ বাবে এটা পিজ্জাৰ দামেই 400-500 টকা। সেইকাৰণে মই তোমাক কওঁ কেতিয়াবা, তাইক 500 টকা দি এটা পিজ্জা খোৱাতকৈ সেই 500ৰে কেতিয়াবা দুখীয়াক সহায় কৰিবাচোন। তাই এদিন পিজ্জা এটা নাখালে একো লোকচান নহয় নহয়। মই এতিয়া বুজি পাইছো মামনি, তুমি সঁচাকৈ বহুত ভাল মনৰ মানুহ। মইহে তোমাৰ দৰে হ'ব পৰা নাছিলো। আজি বাৰীৰ কথাবোৰে মোৰ মনটো একেবাৰে সলনি কৰি দিলে। চোৱাচোন কেনেকৈ কিমান হিচাপত চলে সিহঁতে জীৱনত, আমিহে তেনেকৈ হিচাপ কৰি চলিব পৰা নাই। সেইকাৰণে মই তোমাক কওঁ, কাম কৰা মানুহ হলেও সিহঁতো মানুহ। সিহঁতো বহুত কথা জানে, বহুত কথাই বুজি পায়। পৰিস্থিতিত পৰি আৰু কিবা এটা কৰিবহিলগীয়া হৈছে। মই এতিয়া বুজি পাইছো মামনি। এটা কথা কওঁচোন তোমাক, বাৰী বোলে ঘৰটো একেবাৰে ভাগি ছিগি উভলি গৈছে। মই তাইক কেতিয়াবা দৰকাৰ হলে কবলৈ কৈছো, সহায় কৰিম বুলি কৈছিলো। সেই বায়ে কৈছে ঘৰটো বনাবলৈ পইচা কেইটকামান দিলেই হ'ল। যদি পাৰা দি দিবা তেতিয়া। মানুহজনী অকলশৰীয়া নহয়। সেই ভগা ঘৰটোত কেনেকৈ থাকে মোৰ দেখিয়ে বেয়া লাগি যায়। নহয় মামনি, মই বেলেগ কথা এটাহে ভাবিছো। আমাৰ ইমান ডাঙৰ ঘৰটো চোৱাচোন, আমি অকলেহে থাকো। তাৰে ৰুম এটা নহলে বাৰীতে দি দিবা, বাই ইয়াতেই থাকিব। তোমাৰো সহায় হব। আৰু তোক ঘৰৰ কাম বন কৰিবলৈ বাই সদায় অহা যোৱা কৰিয়েই থাকে, তাতকৈ আমাৰ ঘৰতেই থাকিব আকৌ। কি তুমি এনেকৈ ভাবিব পাৰিছা? বৰ ভাল কথা হব। বাই ইয়াত থাকিলে যে মোৰো লগ এটা হব। আমি নহলে নিজেই যাম দিয়া কালিলৈ, বাইক ইয়ালৈ লৈ আহিমগে। কালিলৈ আমি দুইজনেই যাম, তালৈ ওলাবা। মিকু স্কুললৈ যোৱাৰ পিছতে গৈ আহিমগৈ। বাইক একেবাৰে ইয়ালৈ লৈ আহিম, ইয়াতেই থাকিব আৰু দিয়া। অকলশৰীয়া মানুহ এজনীহে। নিশ্চয় যাম তেতিয়া, সোনকালেই যাম বাৰু। আহা এতিয়া ভিতৰলৈ যাম, ভাত হৈ গল নহয়। মিকুৰো ভোক লাগিছে বোলে, তাই মোক ভাত দিবলৈ কৈয়ে আছে। ব'লা তেতিয়া, মই তোমাৰ আগত কথাবোৰ কৈ দিয়াৰ পিছতহে মোৰ মনটো ভাল লাগিছে। আজি মোৰো মনটো ভাল লাগিছে। ইমান দিনে মই বৰ কষ্টত ভোগ কৰি আছিলো, কাৰণ মোৰ দৰে মোৰ মানুহজন কেতিয়াও নাছিল। তেওঁ বৰ ঠেক মনৰ মানুহ আছিল, কিন্তু আজি সেই সকলোবোৰেই সলনি হৈ গল। মই যেনেদৰে মোৰ মানুহজনক বিচাৰিছিলো, তেওঁৰ মনটো আজি তেনেদৰেই হৈ গৈছে। সেয়ে আজি মই বৰ সুখী। আহা এতিয়া ভিতৰলৈ যাওঁ। ব'লা মামনি। দাদা, বাইদেউ, আজি আপোনালোক আমাৰ ঘৰলৈ আহিছে যে, কিবা দৰকাৰ হ'ল নেকি? কিয় বাই, তোমাৰ ঘৰলৈ আহিব নোৱাৰি নেকি? তুমিচোন এদিনো আমাক মতাই নাই তোমাৰ ঘৰলৈ। কেনেকৈনো মাতিম দাদা? ঘৰ দুৱাৰৰ অৱস্থা দেখিছেই নহয়, ভাগি ছিগি একেবাৰে উৱলি গৈছে। এই ঘৰখনলৈনো আপোনালোকক কি বুলি মাতিম মই? তেনেকৈ কিয় কৈছা বাই? তুমি হৈছে এগৰাকী অকলশৰীয়া মানুহ। আমাৰ ঘৰত কাম কৰি যেনে তেনে চলি আছা। কেনেকৈনো বাৰু ঘৰ দুৱাৰখন ঠিক কৰিবা কোৱাচোন? এনেকৈ নকবা আকৌ। বাই, এনেকুৱা কথা নকবা। আমি পিছে এটা বিশেষ দৰকাৰতহে তোমাৰ ঘৰলৈ আহিছো।
কি কথা কওকচোন দাদা? বাই, তেওঁ কালি তোমাৰ লগত কি কথা পাতিছিল সেইখিনি মোক সকলোখিনি ক'লে। তেওঁৰ মনৰ পৰা ভুল ধাৰণাবোৰ এতিয়া আঁতৰি গ'লো। সেয়ে তেওঁ কৈছে যে তোমাক আমাৰ ঘৰলৈকে লৈ যোৱাৰ কথা। আমাৰ ইমান ডাঙৰ ঘৰটো চোৱাচোন, আমি 3জনহে থাকোঁ। তাৰে ৰুম এটা তোমাক দি দিম বুলি ভাবিছোঁ। তুমি এইটো ঘৰ আৰু ঠিক কৰিব নালাগে, আমাৰ ঘৰতে থাকিব পাৰিবা। কিন্তু বাইদেউ। কোনো কিন্তু নাই বাই, তুমি আমাৰ লগত যাবই লাগিব আমাৰ ঘৰত থাকিবলৈ। আৰু তোমাৰ ছোৱালীৰ লগত মই নিজেই কথা পাতিম। এই ঘৰটোত অকলে অকলে আৰু তুমি এতিয়াৰ পৰা থাকিব নালাগে। এনেওতো তুমি ৰাতিপুৱাই যোৱাইচোন আমাৰ ঘৰলৈ কাম কৰিবলৈ। তাতকৈ আমাৰ ঘৰৰে ৰুম এটাতে থাকিবা তুমি। আৰু তেতিয়া কাম কৰিবলৈ ইয়াৰ পৰা ইমান দূৰ অহা যোৱা নকৰিলেও হ'ব, আৰু এই ঘৰটো ঠিক নকৰিলেও হ'ব। বাই, তুমি না নকৰিবা আৰু। এতিয়া সোনকালে যোৱা, তোমাৰ কাপোৰ কানিবোৰ সামৰি লোৱাগৈ, আমি লগতে তোমাক লৈ যাম। হ'ব আৰু, মইনো কি ক'ম আপোনালোকক। ছোৱালীজনী হ'লেও এবাৰ ক'ব লাগিব। আপোনালোকে নহ'লে ফোন এটা কৰি তাইক কৈ দিবচোন, ফোনৰ নাম্বাৰটো মোৰ ওচৰত আছে। ঠিক আছে বাই, নাম্বাৰটো দিবা, ময়ে কথা পাতিম। তুমি কাপোৰবোৰ সামৰি লোৱাগৈ, যোৱা সোনকালে। আমাৰ মিকু স্কুলৰ পৰা আহি পাব হৈছে নহয়, দেৰি হ'লে দিগদাৰী হ'ব। হ'ব দাদা, মই এতিয়াই সকলোবোৰ সামৰি ল'মগৈ। কিন্তু আপোনালোক বৰ ভাল মনৰ মানুহ। ইমানখিনি যে মোক আপোনালোকে সহায় কৰিছে। আপোনালোক নোহোৱা হ'লে যে মই আজি ক'ত থাকিব লগা হ'লহেঁতেন তাৰোতো ঠিক নাই। ভগৱানে আপোনালোকক মংগল কৰক, সদায় সহায় কৰক, ছোৱালীজনী ডাঙৰ মানুহ হওক, সেয়াই মোৰ আশা। হ'ব বাই, এইখিনি কৰিবই লাগিব আৰু তোমাৰ বাবে আমি, নহ'লেনো কোনে কৰিব কোৱাচোন। ইমান দিনে তুমি আমাৰ ঘৰত কিমান কাম কৰিলা, তাৰ বিনিময়নো আমি তোমাক কেইটকা পইচা দিওঁ বাই? তথাপিও বহুত দিয়ে বাইদেউ। দাদাই গম নোপোৱাকৈতো আপুনি মোক বহুত সহায় কৰে। আগতে দাদাই খং কৰিছিল, এতিয়াতো দাদাইও বুজি পোৱা হৈছে। আপোনালোকৰ এই মিলা প্ৰীতি দেখি মোৰ খুব ভাল লাগিছে। সদায় এনেকৈ সুখী হৈ থাকক, মই সেইটোৱেই বিচাৰোঁ। ঠিক আছে বাই, তুমি কোৱা মতে আমি সদায় সুখী হৈ থাকিম। কিন্তু তুমি আমাৰ লগত গ'লেহে আমি সুখী হৈ থাকিব পাৰিম বাই। আৰু তোমাৰ পৰা যে মই জীৱনৰ খৰচৰ বিষয়ে বহুতখিনি কথাই শিকিলোঁ। জীৱনৰ হিচাপৰ বিষয়ে বহুতখিনি কথাই শিকিছোঁ বাই। আগতে এইবোৰ কথা মই বুজিয়েই পোৱা নাছিলোঁ। এতিয়া যোৱা, তুমি সোনকালে ৰেডি হোৱাগৈ। ঠিক আছে, আপোনালোক ইয়াতে ৰওক, তেতিয়া মই সোনকালে ৰেডি হৈ আহোঁগৈ। মোৰ কাপোৰ কানি সিমানো বেছি নাই নহয়, বেছি সময় নালাগে সেইবোৰ ঠিক কৰোঁতে। বাই, সোনকালে যোৱা, আমি সোনকালে যাবগৈ লাগে নহয়, দেৰি নকৰিবা কিন্তু।